পলাকবাৰী সমষ্টিৰ সত্ৰ নামঘৰলৈ আৰ্থিক সাহায্য বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। পবিত্ৰ ভাদ মাহ উপলক্ষে বুধবাৰে পলাকবাৰী সমষ্টিৰ অন্তৰ্গত বৰ হেৰামদু সত্ৰত মিলিত হৈ প্ৰায় ৩০খন সত্ৰ আৰু নামঘৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা শুভেচ্ছা আৰু আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়কগৰাকীয়ে। ৰাইজৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই বিধায়ক হেমাংগ ঠাকুৰীয়াই। মেজাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। পবিত্ৰ ভাদ মাহ উপলক্ষে আমাৰ পলাকবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত আমাৰ নামঘৰ সত্ৰবিলাকত ভাদ মাহৰ নাম প্ৰসংগ চলি আছে আৰু সেই উপলক্ষে আজি আমি বহুকেইখন আমাৰ সত্ৰৰ আমাৰ বিষয়ববীয়া আজি আমাৰ বৰ হেৰামদৈ সত্ৰত আমি মিলিত হওঁ আৰু ইয়াতে নামঘৰৰ যাতে আমি নাম কীৰ্তন কৰিব পাৰোঁ ভাদ মাহত এটা বিশেষ দিন লৈ সেইটো কাৰণে কিছু অলপ আৰ্থিক সাহায্য আমাৰ প্ৰদান কৰা হয়। মই নথৈ আনন্দিত হৈছোঁ আজি প্ৰত্যেকটা আমাৰ সত্ৰৰ আমাৰ মুখ্য ব্যক্তিসকল আজি ইয়াতে উপস্থিত আছিলে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আগন্তুক দিনবিলাকত ভগৱানে আমাক সকলোকে সুৰক্ষিত কৰি ৰাখক, আমাক সকলোকে সুস্বাস্থ্য প্ৰদান কৰক তাৰে কামনা কৰিছোঁ আৰু পলাকবাৰী সমষ্টিৰ সমূহ ৰাইজৰ যাতে উন্নয়ন হয় তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আমি চৌধুৰীপাৰা সত্ৰৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাইছোঁ। চৌধুৰীপাৰা সত্ৰ, এতিয়া আমি নিৰলপুৰ সত্ৰক আমন্ত্ৰণ জনাইছোঁ। বৰিয়াত সত্ৰ, আমি চৌধুৰীপাৰা সত্ৰৰ প্ৰতিনিধিক আমন্ত্ৰণ জনাইছোঁ। চৌধুৰীপাৰা সত্ৰ, এতিয়া আমি নিৰলপুৰ সত্ৰক আমন্ত্ৰণ জনাইছোঁ। বৰিয়াত সত্ৰ,